যোৱা 1 তাৰিখে মোৰ লগত যেইটো জৰডুবা গাঁৱত দুৰ্ঘটনা ঘটিলে তাৰ কাৰণে মই বহুত দুখিত আৰু এইটোৰ কাৰণে কামপুৰ থানাৰ অচিৰ লগত মোৰ যেইটো ভুল বুজাবুজি হৈছিলে তাৰ কাৰণে এতিয়া বৰ্তমান অচিয়ে বহুত সহায় কৰিলে আমাক। এতিয়া আমাক লাষ্টত দুটা পাৰ্টিক মিলাই দিলে আৰু একচুৱেলি এখেতে দূৰৰ নহয়, আমাৰ গাঁৱৰ ওচৰৰে দুজন। আৰু এইটো কাৰণেই মই এতিয়া অসমীয়া ৰাইজলৈ ক্ষমা বিচাৰিলোঁ। সেইটো মানে একচুৱেলি এইটো মই তেনেকুৱা দিব দিয়া নাই। একচুৱেলি এইটো নিউজৰ এজনে দি দিছে বেলেগ মানুহে। একচুৱেলি মইতো হেৰি অচি ছাৰৰ নামো নাজানো। অচি ছাৰৰ ফটো ক'ৰ পৰা ওলাম মই, সেইটো কওক। মইতো কেতিয়াও নিউজ দিয়েই পোৱা নাই। তাৰপিছত এইটো নিউজৰ সিহঁতে অলপ বনাই দিছে বেছিকৈ। সেইটোতো মই আৰু কি কৰিম, ভুল বুজাবুজি হ'ল। তাৰ মোকামিলা এতিয়া অচি ছাৰে দুটা পাৰ্টিক মিলাই দিলে ধুনীয়াকৈ আমাৰ। এতিয়া যদি গাঁৱৰে ওচৰৰ মানুহ এতিয়া মিলাই দিলে আৰু কালি আমি চবেই ভাই হৈ থাকিব লাগিব একলগত। মোকামিলা হৈছে। নাই এতিয়া অচি ছাৰে লিখি দিলে আমাৰ মানে এইটো পাৰৰ যেনেকুৱা আমাৰ হিন্দু মানুহবিলাক মুছলিম গাঁৱত গ'লে কোনো অসুবিধা নাই, ৰাতি 12টা-1টা ঘূৰিলেও কোনো অসুবিধা নাই। আৰু মুছলিম গাঁৱৰ মানুহ হিন্দু গাঁৱত গ'লেও ৰাতি 12টা-1টালৈকে ঘূৰিলেও কোনো অসুবিধা নাই। কোনটো কৰিছে আমাৰ গ্লাছ ফিনিচিঙত, এইটো আমাৰ কামপুৰ থানাৰ অচিয়ে। তাৰ কাৰণে দূৰ হ'ল আমাৰ এতিয়া। মানে অলপ দুৰ্ঘটনা এটা ঘটিছিলে আৰু ৰাস্তাত কিবা অলপ কাজিয়া কেচকাল অলপ হৈছিলে। সেইটো বাৰু এতিয়া মোকামিলা হৈছে। যিহেতু আপোনাৰ পৰা 2 লাখ টকা এটা লৈ যোৱা এটা আপুনি অভিযোগ কৰিছে। হয় পুনৰ চিনাও 2 লাখ টকা এটা লৈ যোৱা কথা হয়, সেইটো বাৰু মোকামিলা হ'লে এতিয়া। পইচাটো নিয়াটো সত্য নে? সত্য। তেওঁলোকে মানি লৈছে নেকি? মানি লৈছে। যোৱা 1 তাৰিখে মোৰ লগত যেইটো জৰডুবা গাঁৱত দুৰ্ঘটনা ঘটিলে তাৰ কাৰণে মই বহুত দুখিত আৰু এইটোৰ কাৰণে কামপুৰ থানাৰ অচিৰ লগত মোৰ যেইটো ভুল বুজাবুজি হৈছিলে তাৰ কাৰণে এতিয়া বৰ্তমান অচিয়ে বহুত সহায় কৰিলে আমাক। এতিয়া আমাক লাষ্টত দুটা পাৰ্টিক মিলাই দিলে আৰু একচুৱেলি এখেতে দূৰৰ নহয়, আমাৰ গাঁৱৰ ওচৰৰে দুজন। আৰু এইটো কাৰণেই মই এতিয়া অসমীয়া ৰাইজলৈ ক্ষমা বিচাৰিলোঁ। সেইটো মানে একচুৱেলি এইটো মই তেনেকুৱা দিব দিয়া নাই। একচুৱেলি এইটো নিউজৰ এজনে দি দিছে বেলেগ মানুহে। একচুৱেলি মইতো হেৰি অচি ছাৰৰ নামো নাজানো। অচি ছাৰৰ ফটো ক'ৰ পৰা ওলাম মই, সেইটো কওক। মইতো কেতিয়াও নিউজ দিয়েই পোৱা নাই। তাৰপিছত এইটো নিউজৰ সিহঁতে অলপ বনাই দিছে বেছিকৈ। সেইটোতো মই আৰু কি কৰিম, ভুল বুজাবুজি হ'ল। তাৰ মোকামিলা এতিয়া অচি ছাৰে দুটা পাৰ্টিক মিলাই দিলে ধুনীয়াকৈ আমাৰ। এতিয়া যদি গাঁৱৰে ওচৰৰ মানুহ এতিয়া মিলাই দিলে আৰু কালি আমি চবেই ভাই হৈ থাকিব লাগিব একলগত। মোকামিলা হৈছে। নাই এতিয়া অচি ছাৰে লিখি দিলে আমাৰ মানে এইটো পাৰৰ যেনেকুৱা আমাৰ হিন্দু মানুহবিলাক মুছলিম গাঁৱত গ'লে কোনো অসুবিধা নাই, ৰাতি 12টা-1টা ঘূৰিলেও কোনো অসুবিধা নাই। আৰু মুছলিম গাঁৱৰ মানুহ হিন্দু গাঁৱত গ'লেও ৰাতি 12টা-1টালৈকে ঘূৰিলেও কোনো অসুবিধা নাই। কোনটো কৰিছে আমাৰ গ্লাছ ফিনিচিঙত, এইটো আমাৰ কামপুৰ থানাৰ অচিয়ে। তাৰ কাৰণে দূৰ হ'ল আমাৰ এতিয়া। মানে অলপ দুৰ্ঘটনা এটা ঘটিছিলে আৰু ৰাস্তাত কিবা অলপ কাজিয়া কেচকাল অলপ হৈছিলে। সেইটো বাৰু এতিয়া মোকামিলা হৈছে। যিহেতু আপোনাৰ পৰা 2 লাখ টকা এটা লৈ যোৱা এটা আপুনি অভিযোগ কৰিছে। হয় পুনৰ চিনাও 2 লাখ টকা এটা লৈ যোৱা কথা হয়, সেইটো বাৰু মোকামিলা হ'লে এতিয়া। পইচাটো নিয়াটো সত্য নে? সত্য। তেওঁলোকে মানি লৈছে নেকি? মানি লৈছে।